খিলঞ্জীয়াৰ ওপৰত আৰু অত্যাচাৰ নামানে নহহে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰক চৰকাৰে অনা অসমীয়া সংগঠনৰ অতপালি সহ্য নকৰে খিলঞ্জীয়া অসমীয়াই অস্তিত্বৰ সংকটত ভোগা অসমীয়াৰ অধিকাৰ সুনিশ্চিত কৰাৰ লক্ষ্যৰে বঙাইগাঁৱত 14টাকৈ জাতীয় সংগঠনৰ নেতৃত্বত গঠন হ'ল খিলঞ্জীয়া ঐক্য মঞ্চ উল্লেখযোগ্য যে শেহতীয়াকৈ বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত অনা অসমীয়াই চলাইছিল গুণ্ডাগিৰি ইয়াৰ উপৰি অনা অসমীয়া সংগঠনৰ বৃদ্ধি পোৱা দপদপনি ৰোধৰ বাবে একেখন মঞ্চত আক্ৰাসু আসু কেএমএছএছ লাচিত সেনাকে ধৰি 14টাকৈ সংগঠন বহুত সহ্য কৰিলো এতিয়া খিলঞ্জীয়াৰ ওপৰত যি অন্যায় অত্যাচাৰ চলি আছে এইবাৰ আৰু খিলঞ্জীয়া সমাজে এইটো চৰকাৰৰ প্ৰতি আৰু আশা নকৰে সেইকাৰণে খিলঞ্জীয়াৰ প্ৰতি যে অস্তিত্ব সংকট এই অস্তিত্ব সংকটৰ পৰা মুক্ত হোৱাৰ কাৰণত খিলঞ্জীয়া ঐক্য মঞ্চ আমি বঙাইগাঁৱত গঠন কৰিলো আৰু এই ঐক্য মঞ্চৰ জৰিয়তে আমি এটা কথা সকীয়াই দিব বিচাৰিছো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সঁচা অৰ্থত যদি খিলঞ্জীয়াসকলক ভাল পায় তেতিয়াহ'লে ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ ব্যৱস্থা কৰক আৰু বহিৰাগতই যাতে খিলঞ্জীয়াৰ মাটি কিনা বেচা কৰিব নোৱাৰে তাৰ কাৰণে আপুনি ভাল ব্যৱস্থা কৰক আইন আনক নহলে কিন্তু আমি খিলঞ্জীয়াই খিলঞ্জীয়াৰ প্ৰতি মাটি কিনা বেচা কৰা আমি যিকোনো পৰ্যায়লৈ যোৱাৰ কাৰণত কিন্তু আমি ৰেডি হৈ আছো জাতি মাটি ভেটিৰ কথা কৈ অহা ভেটিৰ কৈ যি গাড়ী দখল কৰিলে চৰকাৰখনে সেই চৰকাৰখনৰ দিনতে আজি আমি খিলঞ্জীয়াই চিন্তাত পৰিবলগীয়া হৈছে গতিকে এনেবোৰ কাৰ্যৰ পৰা তেওঁলোকে অনতিপলমে আইন আনক বঙাইগাঁওখনত এক প্ৰকাৰ আজি বহুদিনৰ পৰা আমাৰ যিখিনি অনা অসমীয়াই বিভিন্ন ধৰণে দপদপনি চলাই আহিছে আমাৰ অসমীয়াৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰি আহিছে কিন্তু এইবিলাক আৰু এতিয়া সহ্য কৰা নহ'ব তাৰ কাৰণে আমাৰ বৃহৎ সংখ্যক জনগণৰে আৰু আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ দল সংগঠন আমি একেলগ হৈ আমাৰ ঐক্য মঞ্চ তৈয়াৰ কৰা হৈছে এতিয়াৰ পৰা আমাৰ স্পষ্ট দাবী অনা অসমীয়াৰ কোনো পৰ্যায়ে আমাৰ দপদপনি বঙাইগাঁৱত চলিবলৈ দিয়া নহ'ব কেৱল মাত্ৰ দপদপনি চলিব খিলঞ্জীয়াৰ খিলঞ্জীয়া ঐক্য মঞ্চৰ দাবী এতিয়াৰে পৰা বঙাইগাঁৱৰ প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যৱহাৰ হ'ব লাগিব অসমীয়া ভাষা খিলঞ্জীয়াৰ ভূমি অনা অসমীয়াই যাতে কিনিব নোৱাৰে তাৰ ব্যৱস্থা কৰক চৰকাৰে মুঠৰ ওপৰত সুনিশ্চিত হ'ব লাগিব খিলঞ্জীয়াৰ অস্তিত্ব ইফালে ডিব্ৰুগড়তো গঠন হ'ল 32টাকৈ সংগঠনৰ ঐক্য মঞ্চ অনা অসমীয়াৰ গুণ্ডাগিৰি বন্ধ আৰু ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ দাবীৰে উলিয়ালে প্ৰতিবাদী সমদল আজি ডিব্ৰুগড়ত প্ৰায় 32টা সংগঠন একগোট হৈ ঐক্য মঞ্চ গঠন কৰিছো লগতে ডিব্ৰুগড়বাসী ৰাইজ হৈ আমি অসমীয়াসকলৰ মনত অনা অসমীয়াৰ যি অত্যাচাৰ চলি আছে আমাৰ বাই ভনী আজি আমাৰ অসমতে সুৰক্ষিত নহয় আৰু আমাৰ ব্যৱসায়ীসকলেও হ'লেও আমাৰ অসমীয়া আজি ব্যৱসায়িক বাহিৰাগত ব্যৱসায়ী আগ্ৰহ কৰি ধৰিছে গতিকে আমি আজি সকলো সংগঠন একগোট হৈ আমি যে অসমত অসমীয়া হিচাপে জীয়াই আছো আমাৰ প্ৰত্যেকটো অধিকাৰ অসমীয়া হিচাপে আমাৰ লাগিব সৰ্বপ্ৰথম অসমীয়া তাৰপিছত বহিৰাগত অসমীয়াৰ ওপৰত আজি খিলঞ্জীয়া মানুহৰ ওপৰত অনা অসমীয়া যি দাদাগিৰি তেওঁলোকে যি আমাক অত্যাচাৰ চলাই আছে আজি সংস্কৃতিকভাৱে চাওক আপুনি ৰাজনৈতিকভাৱে চাওক আপুনি সাংস্কৃতিকভাৱে চাওক আমাৰ মাটি বাৰীবিলাক তেওঁলোকে কিনি লৈ লৈছে যিমান ৰাষ্ট্ৰীয় ঘাইপথ আছে কিনাই চব মাটি বনীয়া গোষ্ঠীয়ে লৈ লৈছে সেই গতিকে আমি ক'ব বিচাৰিছো এই আন্দোলন কোনো হিন্দু মুছলমানৰ কাৰণে আন্দোলন নহয় এই আন্দোলন হৈছে খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষা আন্দোলন 32 সংগঠনৰ দাবী খিলঞ্জীয়াৰ ওপৰত অনা অসমীয়াৰ অত্যাচাৰ নাৰী নিৰ্যাতনকাৰীৰ বিৰুদ্ধেও সৰব 32 সংগঠনৰ নেতৃত্ব লগতে স্মাৰ্ট মিটাৰৰো বিৰোধিতা সংগঠন কেইটাৰ ঐক্য মঞ্চৰ বঙাইগাঁৱৰ পৰা সীমান্ত চৌধুৰী আৰু ডিব্ৰুগড়ৰ পৰা দেৱজিৎ চুতীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম